প্ৰেম ইমানেই অন্ধ যে প্ৰেমৰ কাৰণে নিজৰ সন্তানকো ডিঙি চেপি হত্যা কৰিব পাৰে। প্ৰেম ইমানেই অন্ধ যে নিজৰ স্বামী সন্তান থকাৰ পিছতো খজুতি নমৰা সেইগৰাকী বনৰ পক্ষীয়ে এজন সফল যুৱকক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। আচলতে অসমত আজিকালি এইবিলাক কি চলি আছে? ৰিলছৰ নামত কিছুমান বোৱাৰীয়ে পেট বুকু উলিয়াই নিজকে ভাইৰেল কৰিব খুজিছে, নিজৰ মান সন্মানক তলত থৈ। কিন্তু অসমত সেই পক্ষে যদি কোনোবাই মাতো মাতে তেন্তে সেইসকলক আচলতে বেয়া বুলি কোৱা হয়। কিন্তু ইমান ডাঙৰ দুটা ঘটনা হৈ যোৱাৰ পিছত আকৌ যদি আমি মাত নামাতো, আমাক তেতিয়া ক'ব যে এতিয়া তুমি কিয় নিশ্চুপ হৈ আছা। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট। আজি আমি কথা পাতিম দুজনী বনৰ পক্ষীৰ বিষয়ে, যি দুজনী বনৰ পক্ষীয়ে নিজৰ খজুৱতি মাৰিবলৈ দুটাকৈ প্ৰাণীক মৃত্যুৰ মুখলৈ ঠেলি দিলে। তেন্তে ব'লক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভালকৈ যদি আপোনালোকে চাবলৈ যায় তেতিয়াহ'লে আগৰ দিনত বৰ এনেকুৱাই আছিল যে ডাঙৰ মানুহ এজনৰ সন্মুখেদি খোজকাঢ়ি যাবলৈ ভয় কৰে, আৰু কেনেবাকৈও যদিও সেই ৰাস্তাটোৱেদি যাবলগীয়া হয় নহয়, মূৰত উৰণিখন লৈহে যায়। কিন্তু আজিকালি নিজৰ সন্তান স্বামী থকাৰ পিছতো 4জন ল'ৰাৰ সৈতে হোটেলত যৌন সম্পৰ্ক কৰিব পাৰে। আচলতে এইবিলাক কিয় হৈছে? যে জীৱনটো চলিবলৈ ইমানেই যদি জটিল হৈছে তেতিয়াহ'লে পথৰ তুমি ভিক্ষাৰী হোৱা, কিন্তু 4জন ল'ৰাৰ জীৱন নষ্ট কৰা কিন্তু অধিকাৰ তোমাৰ নাই। আচলতে কি ক'ম, লাজ লাগে ক'বলৈ যে এয়াই হৈছে অসমীয়া বোৱাৰীৰ স্বৰূপ। আজিকালিতো আপোনালোকে গম পায় যে অসমীয়া বোৱাৰীয়ে বুকু পেট দেখুৱাই ৰিলছ বনাই ভাইৰেল হ'ব খোজে, নিজৰ মান সন্মানক ভৰিয়ে গচকি মোহাৰি। কিন্তু আপোনাৰ ইয়াৰ পিছতো সেইখন গাঁৱৰ মানুহ বা সেই অঞ্চলৰ মানুহ মৌন হৈ থকা দেখা যায়। কিয়নো সেইখিনি কথা আচলতে উভতি ধৰি যদি আপুনি ক'বলৈ যায় তেতিয়া আপোনাৰ ওপৰত মানহানি কেছ দিয়া হয়, আপোনাক নানা ধৰণে অপমান কৰা হয়। আৰু সেইটো নকওঁতে আচলতে আজি এনেকুৱা এটা পৰিস্থিতি পাইছেহি। আপোনালোকে চাওক ফটোখন, এই ছোৱালীজনীক যদি আপুনি দেখে, এগৰাকী 36 বছৰীয়া বোৱাৰী। সেই 36 বছৰীয়া বোৱাৰীজনীক দেখিলে এনেকুৱা নালাগে যেন তাই আচলতে এজনী বনৰ পক্ষী হয়, এনেকুৱা যেন আপোনাৰ কেতিয়াও অনুভৱ নহয়। কিন্তু তাই সেনেকুৱা এজনী বোৱাৰী যে নেকি নিজৰ স্বামী থকাৰ পিছতো খজুতি মাৰিবলৈ 4জন ল'ৰাৰ সৈতে একেলগে প্ৰেম কৰে, আৰু যাৰ বাবে এজন ল'ৰাই অকল তাইৰ কাৰণে মৃত্যুমুখত পৰিবলগীয়া হ'ল। আচলতে এইবিলাকক মুখত থুৱাই দিব লাগে। তাৰপিছত আহিলে এইজনী বোৱাৰীক আজি অলপ দিনৰ আগতে গিৰিয়েকে ডিভোৰ্চ দিছিলে, আৰু তাই নিজৰ পুত্ৰ সন্তানৰ সৈতে নিজৰ ঘৰতে থাকে, আৰু তাই এজন ল'ৰাৰ লগত অবৈধ প্ৰেম আছিলে। আৰু সেই কথাটো এদিন ঘৰত একেলগে থকা অৱস্থাত তেওঁ একমাত্ৰ পুত্ৰ সন্তানে ধৰাই পেলাইছিল আৰু কৈছিল যে মই এই কথাটো কিন্তু দেউতাক কৈ দিম। আৰু আচলতে সেই ল'ৰাটোৰ গাত অকল এইটোৱে দুখ আছিল, আৰু সেইটো দুখৰ কাৰণে মাকে নিজৰ মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি ল'ৰাটোক হত্যা কৰিলে। আপুনি চাওক, এটা চুটকেছত কেনেকৈ ল'ৰাটোক ভৰাই থোৱা আছে। এজনী আচলতে মাকৰ অন্তৰত কিমান পাপ থাকিলে এনেকুৱা কাম কৰিব পাৰে। যিজনী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি এটা সন্তান জন্ম দিছে, সেইজনী মাতৃয়ে আচলতে নিজৰ প্ৰেমৰ কাৰণে নিজৰ আচলতে
মানে খজুৱতি মাৰিবৰ কাৰণে নিজৰ পুত্ৰ সন্তানকে হত্যা কৰিব পাৰে। মানে আচৰিত নহয়নে কথাটো? কি ক'ম আৰু, অসমখন মানে আজি কোন দিশে গৈছে একো ধৰিব পৰা নাই।